Hi everyone, সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। আজি ভাদ মাহৰ 8 তাৰিখ আৰু মাধৱদেৱৰো তিথি। হেতু কাৰণে বলো বৰদোৱা থানৰ পৰা এক পাক আহুংগে আৰু মৃত্যুঞ্জয় মন্দিৰলৈ যাম। মানে মা পাপাহত একেবাৰে যোৱাই নাই, বৰদোৱা থান দেখাগেই নাই। হেতু কাৰণে বলো তেওঁলোককো লৈ যাও। আমি কিটা যাম, মা পাপা যাব, তাৰ পিছতে হেৰি মা নাযায়। মা মানে আগতে কেবাবাৰো গৈছে, আমাৰ আসলতে ঘৰ অৰিজিনাল তাতেই, তালে গৈয়ে থকা হয়। হেতু কাৰণে মানে মায়ে কলে মই নাযাও দে, গাটো বৰ ভাল নাই, তহতি কিটাই যা। সেইকাৰণে এতিয়া আমি কিটা ওলাইছো আৰু আজি আপোনালোকক দেখাম আমাৰ অৰিজিনাল ঘৰ ক'ত, মানে মোৰ মানুহজনৰ। আৰু তাতে তেওঁলোকৰ ককাই ভাইও আছে, গোটেইখিনি দেখাম। একেবাৰে বৰদোৱা থানৰ সন্মুখতে তেওঁলোকৰ ঘৰ আৰু আমি গৈয়ে থকা হয় প্ৰায়। আৰু আজি আপোনালোকক গোটেইখিনি দেখাম। আজি বহুত ভাল লাগিব চাগে তাতে, হেৰি মাধৱদেৱৰ তিথি যিহেতু। আৰু মা পাপাহত আমাৰ ঘৰত নাই বৰ্তমান, তেওঁলোকক লৈ আমি যাম। বাইদেউহঁতৰ ঘৰলৈ গ'ল, তাতে ওলাই তেওঁলোকে ৰেডি হৈছে। সেই আৰু মই এতিয়া ওলাই লৈছো এফালে। ধুনিয়াকে মেখেলা চাদৰ এযোৰ পিন্ধি লৈছো, হোৱাইট কালাৰতে অলপমান থকাকে পিন্ধিছো। একেবাৰে সিম্পল হৈ লোৱা নাই, এনেকে ওলাইছো। আৰু ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাই থাকিব আৰু গোটেইখিনি আপোনালোকক দেখাই থাকিম দিনটো। এতিয়া ওলাইছো আৰু এতিয়া দেৰিয়ে হ'ল পিছে 9টা বাজিলে জানেনে। মানে ৰাতিপুৱা মই আজি বহুত সোনকালে উঠিলো কাম চাম কৰিবলৈ, কিন্তু মানে ওলাই থাকোতে দেৰি হয়ে আৰু কিবা কৰি মুঠতে। এতিয়ালৈকে ওলাই যাবই লাগিছিলে অৱশ্যে, দূৰো হয় নহয় নগাঁৱলে। হে এতিয়া ওলাইছো, আপোনালোকক দেখাই থাকিম, চাই থাকিব। আহা হাই, কপালত কি হ'ল হেতখ? কপালত কি হ'ল তাই? কপালত গোটাই আছে বাকুটি একদম এৰুৱে পেলাব। অ হয় নি? এতিয়া সময় নাই নহয়, 10টা বাজিব হ'ল। এফালে হওক পাপা, পিছফালে বহিলে বুলি মামি এতিয়া এফালে আমি গাড়ীত উঠিলো, আহি আছো। পাপা আমাৰ লগত বহিছে আৰু মাক আগত দিছো, যিহেতু মা অলপমান শকত, সেইকাৰণে পিছত বহিলে জেগা অলপ তাক হ'ব বুলি। আৰু আজিৰ ব্লগটো গোটেইখিনি কভাৰ কৰোতে দীঘলে হৈছে, চাই থাকিব দেই। এতিয়া আমি ৰখিছো ইয়াতে আৰু বৰদোৱা থানলৈ 4 কিলোমিটাৰ মান আছে। চাহ একাপ বোলো খাই লওঁ। চাহ বনাই লৈ আহিছিলো মই। এফালে গাড়ীতে উলিয়াই দিছে চাহ আৰু খুৰমা, এনেকে লৈ আহিছো, গুড়ৰ খুৰমা, বিস্কুট। এতিয়া নামিলো। এইখিনি ইমান ধুনীয়া শান্তি পৰিৱেশ, চব ফালে মানে একদম গ্ৰীনাৰী হৈ আছে। আৰু বিস্কুট মানে হেইটোৱে নিছিলো, বৰ হেৰি টেষ্টিটো খাবানি বাৰু। ইমান ষ্টাইলত কথা কয়। সেইটো পুখুৰী শুন, পুখুৰী এটা আছে, নদী বোলে। ডাঙৰ ডাঙৰ ফিচাৰী এইকেইটা। এতিয়া চাহ অকণ খাই লওঁ, তাৰপিছত গৈ থাকিম আৰু। বতৰটো বিৰাট ধুনীয়া দেই আজি, বহুত ৰ'দো নাই আৰু মানে বতৰটো একদম অলপ গোমা টাইপৰ। চবে পুখুৰী চাবলৈ গৈছে। আমি আচলতে শৰ্ট কাটিং ৰাস্তাই দি আহিছো। মেইন ৰাস্তা হৈ সেইফালে গেটেদি গ'লে অলপমান দূৰ হয়। সেইফালে নগাঁও টাউনে দি ন? আমি হেৰি দি সোমাই আহিছো এতিয়া। এতিয়াতো শৰ্ট কাটিং দি আহিছো। দেখো ৰাস্তাটো কি বুলি কয়? কি কৈছিলে? কি ৰাইডিঙিয়া নে কি ক'লে মানে? ৰাইডিঙে ওলাই। হেৰি দি আহিছো, নেলি পাৰ হৈ এইখিনি কি বুলি কয়, এইখিনি হাইৱে দি কাটিং হৈ এনেকে মাজেদি গৈ ৰাইডিঙে ওলাম। ইভাগে অলপ দূৰ হয়, সিফালে গ'লে আৰু 4 কিলোমিটাৰ আছে ইয়াৰ পৰা। পাপাহঁতে সেইফালে গৈছে, ফুৰি দেখাইছেগে গৈ লৈ। এইফালে ডাঙৰ এটা পুখুৰী আছে। একেবাৰে মাছ মাৰি লৈ যাওঁ নেকি? মাছে টিপটি পাই আছে আকৌ এইখিনিত। মাছ পোহা জেগা, মাছ ঢেৰ আছে চাগে ন? এই মেটেকা তলত ঢেৰ মাছ আছে চাগে ন পাপা? ফিচাৰীহে, ডাঙৰ ডাঙৰ মাছ হেৰি বুলিছে না, মেটেকা খাবৰ কাৰণে পুখুৰী হেৰি কৰিছে আকৌ, মেটেকা খাবৰ কাৰণে।
পুখুৰী কিনাই কিনে সেইকাৰণে মেটেকাবোৰ ৰাখিছোঁ গাড়ী পৰা এই ননমাকে বিস্কুট খাই আছে দিছে এফালৰ পৰা দুখন কোৱা এই বাকী দিয়া লাডু কৈ পাই আৰু এটা কাপ দিবা দে তোমালোকে খাবাই নিছা গৰম খাই দিয়ে চাহ খাই দিয়ে তেতিয়া ফ্ৰেছ হৈ যাব অকণমান অকণমান খোৱা বেছি নাখাবা ইমান নালাগে তোমালোকে খুৰমা গুড়ৰ খুৰমা ফেমিলি জাৰ্ণি মই খাব পৰা নাই ল'ব লাগে পাপাই কথা পাতিবলৈ হ'লগৈ লওক চাহ লওক খাওক জাহাজী কল খাওক এইফালে মধুৰি আছে নাৰিকলো খাব পাৰে যদি জোৰ আছে দাঁতত চাহ খোৱাজনী নামি আহা চাহ বাকি থৈছো এতিয়া আপোনাৰ ৰাইট চাইডে গৈ এখন স্কুলতে পঢ়া আমাৰ দেউতাহঁত এইফালে গৈ এনেকে বাওঁফালেদি বটৰটো যাব পাৰি এতিয়া আমাৰ এইফালে মই ঘৰ দেখাই লৈ যাম কাৰ ঘৰ বাবা পাপাহঁতৰ ঘৰ আমাৰ অৰিজিনেল গাঁও অৰিজিনেল আমি ইয়াৰ মানুহ এইখিনিতে মৃদুলদা ঘৰ মাজু বৰ্তাৰ বাবা আমি ইয়াত কিয় নাথাকো তেনেহ'লে কেলে আমি থাকি গৈছিলো নহয় আমি গুৱাহাটীত কিয় থাকিলো শব্দ ইয়াতে আছে মৃদুলদা ঘৰটো পাৰে হ'লো নেকি ককাই গুৱাহাটীত চাকৰি কৰিলে পাপাই এতিয়া কৰে সেইটো কাৰণে আমাৰ পৰিয়ালবোৰ ঘৰহে আমাৰ পৰিয়াল এই ঘৰ আৰু এই ঘৰ এই ঘৰ এইটো মৃদুলদাহঁতৰ এইটো মাজু বৰ্তাৰ ঘৰ এয়া মৃদুলদাহঁতৰ ঘৰ এই আৰু ডাঙৰ দাদাৰ ঘৰ সিফালে আছে অ বাইদেউ কৃষ্ণ এইজন হৈছে বৰদেউতাৰ ল'ৰা দাদা আৰু এয়া পুৰণা ঘৰ পাপাৰ মানে 6জন ককাই ভাই তাৰে 2জন নগাঁৱত আৰু বাকী কেইজন মানে লখিমপুৰলৈ উঠি গ'ল আৰু পাপাক বোলে কৈছিলে বৰ্তাই যে ইয়াতো ঘৰ অকণমান কৰি থওঁ বুলি কিন্তু পাপাই মানে গোটেই চাকৰি জীৱন গুৱাহাটীতে কটালে যে সেইকাৰণে ঘৰ দুৱাৰ গুৱাহাটীতে বনালে আৰু ইয়াতনো কোন থাকিবহি বুলি এয়াই আমি পুৰণা ঘৰ আহি পাইছোঁ ইয়াতে এতিয়া ধুতি পিন্ধি যাব লাগিব বৰদোৱা থানৰ ভিতৰলৈ মানে ধুতি নিপিন্ধাকে মতা মানুহক সোমাবলৈ নিদিয়ে আমিতো পিন্ধিয়ে আহিছোঁ বাকী চেলেং চাদৰ আৰু গামোচা লৈ আহিছোঁ সেয়া লৈ ল'ম কিবা ক'ব নিব হা তুমি একো নকয় তুমি গামোচা লৈ ল'বা হৈ যাব এই ৰুমালখন তুলি দিয়াচোন এতিয়া ইয়াতে বৰ্তা নাই বৰমা আছে বৌহেঁত আছে ইয়াতে আমি এতিয়া কাপোৰ চেঞ্জ কৰিব পাপা আৰু এওঁ তাৰপিছত গৈ থাকিম আৰু একেবাৰে ওচৰতে দাদাহঁতৰ আমাৰ এইখিনিৰ পৰা সন্মুখতে বৰদোৱা থান আগধৰি এতিয়া কাপোৰ চাপোৰ এওঁলোকে চেঞ্জ কৰি লওক তাৰপিছত আকৌ লগ পাই আছোঁ পালোহি আৰু আহি দেখাই নাই আৰু ক'বা এইটো দাদা ন কেতিয়াবাহে দেখে ন বাবা ভালে আছে গা ভাল মা ক'ত গ'ল অ নামঘৰলৈ গ'ল আইতা গা বেয়া আকৌ বহুদিনৰ পিছত ককাই ভাই লগ পাইছে যে ইহঁতি দুইটাই মানে লগে লগে খেলিবলৈ কেৰমখন উলিয়াই ল'লেই আৰু বৰমাৰ গাটো বৰ এটা ভাল নহয় আৰু এইফালে বৌয়ে চাহ বনাব লৈছে নাখাওঁ বুলিয়ে ক'লোঁ এইফালে কথা পাতি আছে এতিয়া বৌ এইফালে চাওক একো নাই ধুনীয়া মানুহ কি আৰু নেলাগে ইমান ধুনীয়া মানুহজনী আপোনাৰ দাদা হ'লে আপোনাতকে ডাঙৰ হ'বই অবিয়াছলি ন
এইফালে এতিয়া আমি যাবৰ কাৰণে ওলাইছোঁ থানলৈ আৰু মানে আহি যিহেতু সোমামহিয়ে আকৌ আৰু এয়া হৈছে সন্মুখৰ ভাগ থানৰ ইয়াতে দোকান আছে ইয়াৰে পৰা লৈ ললোঁ আমি প্ৰসাদ চাকি ধূপ এইবিলাক আৰু ইয়াতে সন্মুখতে জ্বলাবলৈ দিয়ে এই গেটখনৰ তলতে ইয়াতে জ্বলোৱা আমাৰ হৈ গ'ল আৰু এতিয়া আমি ভিতৰলৈ আহি আছোঁ এতিয়া আমি প্ৰসাদখিনি দিবৰ কাৰণে আহিলোঁ ইয়াতে মানে শুকান প্ৰসাদ লয় আৰু ইয়াতে প্ৰসাদ দিয়াৰ পাছত এটা কুপন দিয়ে তেওঁলোকৰ ফালৰ পৰা আৰু যোৱাৰ আগত কুপনটো জমা দি লৈ ইয়াতে প্ৰসাদখিনি লৈ যাব পাৰে তেওঁলোকৰ ফালৰ পৰা তিওৱা প্ৰসাদ দিয়ে কল আপেল এনেকৈ মিহলি কৰি দি দিব আৰু এতিয়া ইয়াতে আমি যে লগ পালোঁ আমাৰ তাৰ মানুহ শিৱসাগৰ আমগুৰিৰ মানুহ মানে বহুতবিলাক আহিছে দেই শিৱসাগৰ আমগুৰিৰ পৰা আজি যিহেতু শংকৰদেৱৰ তিথি ন সেইটো কাৰণে মানে বহুত দূৰৰ আলহী আহিছে ইয়ালে আৰু গাঁৱৰ ৰাইজো একেবাৰে ভৰ্তি হৈ আছে বহুত মানুহ আজি আৰু বৰমা দুগৰাকীৰ লগত অলপ সময় কথা পাতিলোঁ তাৰপিছতে এতিয়া আকৌ ভিতৰলৈ আহিছোঁ আজি আমি ইমান ধুনীয়া এটা সময়ত আহি পালোহি নাম প্ৰসংগ মানে চলি আছে আমি যে মানে ইমান ধুনীয়া এটা সময়ত আহি পালোহি মানে সেৱা কৰিবৰ কাৰণে নাম সামৰণিত আশীৰ্বাদ দিছিলে তাতে ধুনীয়াকৈ সেৱা কৰি ল'লোঁ আৰু এইখন হৈছে ইয়াৰ মুখ্য দুৱাৰ আৰু ইয়াতে ফটো উঠালে মাহঁতে আমিও উঠালোঁ সঁচাকৈ দে মানে নামঘৰ মন্দিৰ আহিলে মনটো একদম শান্তি হৈ যায় মানে যিমান মানে দুখ লাগি নাথাকক বা যিকোনো মানে কিবা সমস্যা নাথাকক সববোৰ পাহৰি যোৱা যায় আৰু ইমান ভাল লাগে আৰু এতিয়া এইফালে আহিলোঁ এইকেইটা হৈছে নতুনকৈ বনোৱা ঘৰ ইয়াতে মানে দূৰৰ পৰা অহা ভকতসকল থাকিবৰ বাবে ইয়াতে সুবিধা কৰি দিছে আৰু টয়লেটো আছে ইউজ কৰিবৰ কাৰণে এই গছডালৰ তলতে এটা উই সাফলো আছিলে সেইটো দেখাবলৈ কাৰণে ইহঁতক লৈ আহিছোঁ সঁচাকৈ গাঁৱত নাথাকিলে এই বস্তুবিলাক দেখা পোৱা নাযায় ইহঁতক দেখাই দিলোঁ আৰু আমি এতিয়া প্ৰসাদ অকণমান গোটেইকেইটাই খাই লৈছোঁ ইয়াতে ৰখি আৰু এতিয়া আহিলোঁ শিলিখা গছজোপাৰ ফালে এয়া কৈছিলোঁ যে মই শিৱসাগৰ আমগুৰিৰ মানুহে গোটেইখন ভৰ্তি হৈ আছে এয়াও এতিয়া মাহঁতে কথা পাতি ল'লে চিনাকি মানুহ লগ পায় আৰু এইজোপা হৈছে শিলিখা গছজোপা য'ত শংকৰদেৱে বহি লিখা পঢ়া কৰিছিলে আগতে বোলে তেওঁৰ ভৰিৰ খোজো দেখা পাইছিলে ইয়াতে এতিয়া দেখা নাপায় চাগে আৰু এতিয়া আহিছোঁ আমি আকাশী গংগাৰ ফালে ইয়াৰ যে পৰিৱেশটো মানে ইমান ধুনীয়া নহয় বহুত ধুনীয়া হয় আৰু ৰ'দ দিছে তথাপিও মানে গৰম লগা নাই গৰমৰ অনুভৱেই হোৱা নাই মানে ইমান ধুনীয়া ইয়াতে বহুত মানে ঠাণ্ডা হাৱাও মাৰি আছিলে বহুত এটা শান্তিৰ পৰিৱেশ আৰু আঁতৰৰ পৰা যোনবিলাক অহা আলহী ভকতসকল তেওঁলোকে মানে আকাশী গংগাৰ পাৰতে নিৰামিষ ভাত বনাই খাই আছিলে তাতে সুবিধা আছে বনাই খাব পৰা আৰু মই যে এইফালে ফটো মাৰিবৰ কাৰণে আহিছিলোঁ কিন্তু মানে মানুহৰ ভিৰ ইমান ইফালে গৈছোঁ সুবিধা নাই সিফালে গৈছোঁ সুবিধা নাই আৰু ইয়াতে ইমান ডাঙৰ মাছ আছে নহয় এই মাছবিলাক ইহঁত দুটাক দেখাই দিলোঁ দুইটাই খাবলৈও দিলে ইমান ফূৰ্তি পাইছে আৰু এতিয়া গংগাৰ অকণমান পানী বোলো মূৰত লোৱা দুইটাকে ক'লোঁ আৰু এইফালে ময়ো এতিয়া অকণমান লৈ লৈছোঁ কিবা মনটো বহুত শান্তি লাগি গ'ল আপোনালোকে অহা নাই যদি বৰদোৱা থান আহিব দেই এবাৰ বহুত ভাল লাগে ইয়ালৈ আহিলে এতিয়া এইফালে আমি নামঘৰৰ ভিতৰত সেৱাভাগ কৰিবৰ কাৰণে আহিলোঁ যিহেতু এইখিনি সময়ত মানুহ অলপমান কম হৈছিলে আৰু এইফালে যে আছে গৰুণ পক্ষী দুজন তেওঁলোক বোলে উৰি যাবলৈ লৈছিলে অৱতাৰ লৈ কাৰণ এজন ভকত হেনো নামঘৰৰ ভিতৰত মানে গা নোধোৱাকৈ সোমাইছিলে সেইকাৰণে তেওঁলোকে খং কৰি গুচি যাব লৈছিলে আৰু ভকতসকলে নাম প্ৰসংগ কৰি তেওঁলোকক ক্ষমা খুজিহে ৰখাইছে আৰু সেইকাৰণে পাখি দুখিলাত বোলে ডাঙৰ ফুটা দুটা কৰি থৈছে এইফালে ধৰিব পৰাই যায় পাখিত ফুটা কৰি থৈছে যাতে তেওঁলোক উৰি যাব নোৱাৰে আৰু এইকেইটা হৈছে শ বছৰ আগৰ তৰু হয় আৰু এইজন আমাৰ ঘৰৰে দাদা হয় আৰু ইয়াতে প্ৰসাদ দিয়ে তাৰে পৰা আমি প্ৰসাদ ল'লোঁ লাৰু ল'লোঁ প্ৰসাদত ভৰাই লোৱা প্ৰসাদ ক'ত আছে মালে লৈ যাওঁ সেইটোহে কৈছিলোঁ প্ৰসাদৰ লাৰু আমাক আমাৰ ঘৰৰ দাদা এজনে দিলে লাৰু পাইছোঁ খাবলৈ ইয়াৰ কিমান আমাৰ সৌভাগ্য আমাৰ পৰিয়ালৰ দাদা হয় আহি থাকক
এতিয়া আমি আহিলোঁ দৌল মন্দিৰ দৰ্শন কৰিবলৈ, য'ত অমৃতৰ পুখুৰীটো আছিলে যে ইয়াতে মৰা মাছকেইটা পানীত দিয়াৰ পিছত যে জি উঠিছিলে আৰু শংকৰদেৱে সেই কথাটো গম পাই লৈ ইয়াতে পুখুৰীটো পুতি মন্দিৰ স্থাপনা কৰিছিলে। যিহেতু জন্ম মৃত্যু প্ৰকৃতিৰ নিয়ম, সেই নিয়মটো যাতে ভংগ নহওক আৰু পৃথিৱীখনত শান্তি হৈ থাকক সেইকাৰণে তেওঁ এইটো কৰিছিলে। আৰু ইয়াতে আমি দৰ্শন কৰিলোঁ। মই যিখিনি জানো সেয়াহে কৈছোঁ বা যিখিনি শুনা পাইছোঁ, কিবা যদি ভুল হৈছে আপোনালোকে মোক জনাব। এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰলৈ আহিলোঁ। বৰদোৱা থানৰ পৰা বৌহঁতৰ তাত সোমালোঁ। তাতে বৌয়ে পুৰি চব্জি বনাই থৈছিলে, সেয়া খালোঁ। খাই বৈ ওলাই আহিলোঁ আৰু এতিয়া ইয়াতে অলপ সময় থাকিম, তাৰপিছত যাম আৰু। ভাত খোৱা হোৱাই নাই, ভাত ইয়াৰ পৰা ওলাই গৈ খোৱাকৈ হ'ব আৰু। এয়া কিমান ধুনীয়া চাওক। ভিতৰলৈ যামহে আমি, পোনে নামিছোঁহে গাড়ীৰ পৰা। ইফালে সকলো সিফালে আছে, বিৰাট ধুনীয়া। ইয়াতে গধূলি হ'লে আৰু ধুনীয়া লাগে, লাইটিং দি দিয়ে যে। এতিয়া অৱশ্যে হেৰি হৈছে 5:30 বাজিলে, 5:30 বাজিছে, গধূলি হ'ব আৰু। এইফালে এতিয়া আমি মন্দিৰৰ ভিতৰলৈ বুলি আহিছোঁ। সঁচাকৈ মানে মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখৰখিনি দেখা পালে এনেকুৱা লাগে যেন একদম মানে বাবাক সন্মুখত মানে দৰ্শন পাইছোঁ। আৰু ইমান কাছ আছে চাওক, ইয়াত ভৰ্তি হৈ আছে কাছই। আমি ইয়াতে আগতে এবাৰ আহিছিলোঁ, যেতিয়া মন্দিৰ ভাগ অপেনিং হৈছিলে তেতিয়াই আহিছিলোঁ। বা ভিনদেউ আমি একেলগতে আহিছিলোঁ আৰু তেতিয়া মানে ইমান বেছি দোকান নাছিলে। এতিয়া মানে চাৰিওফালে গোটেই দোকানে দোকান আৰু হোটেল কেইবাখনো খুলিলে, মানে খাবৰ কাৰণেও একো অসুবিধা নাই ইয়াতে। আৰু এইফালে পাপাই ফটো মাৰি দিব দিছে, মোক ফটো মাৰি দিছোঁ এইকাৰণে। আৰু এতিয়া এইফালে আহিলোঁ, এইখন হৈছে মন্দিৰৰ মেইন দুৱাৰ। আৰু ইয়াৰ ভিতৰত যে ভিডিঅ' কৰা ফটো মৰা এলাও নাই। মই মনে মনে অকণমান আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া হৈছে ভিতৰৰ ভাগ। ভিতৰত সেৱা কৰি অহাৰ পিছত ইয়াতে বাহিৰত ডিছকাশ্যন চলি আছে যে মায়ে কৈ আছে পাপাক যে কেনেকুৱা এইটো মিস্ত্ৰী হ'ব লাগিব, ইমান ডাঙৰকৈ লিংগভাগ কেনেকৈ বনালে বাৰু, সেয়াই কথা পাতি আছিলে। আৰু এইফালে চাওক বাহিৰৰ পৰিৱেশটো চাওক, চাৰিওফালে ইমান ধুনীয়া। আমি দৰ্শন কৰিলোঁ, তাৰপিছত এতিয়া ফুৰি ফুৰি আহি ইয়াতে বহিছোঁ। ইয়াতে বহি মজা লাগিছে এইখিনি সময়ত। গধূলি হ'বৰ হৈছে যে আৰু ইমান ধুনীয়া বতাহ মাৰি আছে। সেইফালেও বহিছে ধুনীয়াকৈ বহি অকণমান সময় ইয়াতে এতিয়া ৰখিম, তাৰপিছত যাম আৰু। ফটো মাৰিলোঁ বাৰু, বহুতকেইখন ফটো মাৰিছোঁ। ফটো বহুত মাৰিলোঁ আৰু কিমান ফটো মাৰিছোঁ হিচাপে নাই। ইমান ধুনীয়া পৰিৱেশটো। গধূলি হ'ব হৈছে যে বিৰাট ধুনীয়া হৈ আছে আকাশখন। আকাশখন ইমান ধুনীয়া লাগিছে। হা কাছবোৰ ওপৰলৈ ওলাই আছে, এইয়া ওপৰলৈ ওলাই আছে। বহুত সময় বহি আমি কথা বতৰা পাতিলোঁ। তাৰপিছতে এতিয়া আমি যাবলৈ বুলি আহিছোঁ। গধূলিও ইয়াতে যথেষ্ট মানুহ আছে দেই চাৰিওফালে, আৰু লাইট দি দিছে এতিয়া, বহুত ভাল লাগিলে। আৰু এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ বুলি, যিহেতু গধূলিও হ'ল। এতিয়া আমি ভাত খাবলৈ সোমাইছোঁ, একেবাৰে ইয়াতে ভাতকেইটা খাই লৈ যাম। মানে এতিয়া হেৰি হ'ল সময় 8:10 হৈছে।
দিনটো যিহেতু আমি ভাত খোৱা নাই সেইকাৰণে ধাবাখন অকণমান দেখাত ধুনীয়া দেখিয়ে সোমালোঁ সঁচা কথা ক'বলৈ গ'লে খানাখিনি বৰ এটা ভাল নাপালোঁ চলি যায় আৰু মানে খালোঁ তেনেকৈ কিন্তু তেওঁলোকে বিলটো আকৌ বৰ ধুনীয়াকৈ বনাইছে দেই আৰু ইয়াৰ পিছত খাই বৈ আমি ঘৰলৈ আহিলোঁ মই ভিডিঅ' আৰু কৰা নাই ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব লাইক কৰি দিব আকৌ লগ পাম আজিলৈ বাই